নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই পিঠাটো ঘৰত একেবাৰে সহজতে বনাব পাৰিব। বহুত বেছি পিঠাটো ভাল হয়, টেষ্টি হয় আৰু বয়োজ্যেষ্ঠও এই পিঠাটো খাব পাৰিব। কোমল একেবাৰে হয়। এইদৰে আপোনালোকে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই পিঠাটোৰ কাৰণে বাতিটোৰে এবাতি শুকান চাউলৰ গুড়ি লৈছোঁ। আপোনালোকে যিকোনো কেঁচাও ল'ব পাৰে, শুকান থাকিলে শুকানো ল'ব পাৰে। ইয়াত মই এচামুচ চুজি দি দিছোঁ। এইদৰে চুজি দিলে পিঠাটো একেবাৰে কোমল হয়। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। এতিয়া গোটেইখিনি এবাৰ এইদৰে মিক্স কৰি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মই মিক্স কৰি ল'লোঁ। দেখিছেনে? এইদৰে মিক্স কৰি ল'ব। এতিয়া মই যিটো বাতিৰে চাউলৰ গুড়ি লৈছিলোঁ, সেই বাতিটোৰে এবাতি পানী লৈছোঁ। শুকান চাউলৰ গুড়ি লৈছোঁ। পানীৰ পৰিমাণটো মোৰ অলপ বেছি লাগিব। কেঁচা ল'লে আপোনালোকৰ কমতো হৈ যাব। কিন্তু মই জোখটো আপোনালোকক দেখাই দিম কিমানটো জোখত ৰখাব লাগে। এইখিনি মই ভালদৰে মিলাই ল'ম। এইদৰে ইয়াত মই আৰু আধা বাতিটোৰে পানী দি দিলোঁ। দেখিছেনে? এইদৰে মই মিলাই আছোঁ। বাতিটোৰে মই এবাতি চাউলৰ গুড়ি লৈছিলোঁ আৰু এবাতি আৰু আধা পানী লৈছোঁ। 1.5 বাতি পানী। এইদৰে মিলাই ল'ব। দেখিছেনে? এইদৰে মই মিলাই ল'লোঁ। আপোনালোকে যদি শুকান চাউলৰ গুড়ি লয় তেতিয়াহ'লে এইখিনি অলপ ৰেষ্ট দিব লাগিব, আৰু যদি কেঁচা লয় লগতে বনাব পাৰিব। মই শুকান চাউলৰ গুড়ি লৈছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই। মই পিঠাটোৰ কাৰণে গেছত কেৰাহী এখন দি দিছোঁ। বাতিটোৰে মই সম্পূৰ্ণ ভৰ্তিকৈ লোৱা নাই। গুড় লৈছোঁ। গুড় মই বাতিটোৰে আধাৰ বেছি লৈছোঁ, এবাতিৰ কম লৈছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এতিয়া মই গুড় যিমান লৈছোঁ তাৰে আধা পানী দি দিম। এতিয়া গুড়খিনি গলাই ল'ব লাগিব। এতিয়া মই ইয়াতে 3টা ইলাচি এইদৰে অলপ থেতেলাই দি দিছোঁ। গোন্ধটো তেতিয়া ভাল আহে। ভাল পালে আপোনালোকে ইলাচিৰ ফ্লেভাৰটো দি দিব, আৰু নাপালে নিদিলেও কথা নাই। এতিয়া এইখিনি উতলাই থাকিব নালাগে। পানীৰ লগত গুড়খিনি ভালদৰে মিহলি হ'লে হৈ যাব। গুড়খিনি উতলিছে, দেখিছেনে? এতিয়া মই এইখিনি গেছ অফ কৰি নমাই ল'ম। ইয়াতকৈ আৰু বেছি উতলাই থাকিব নালাগে। এইদৰে উতলিলে আপোনালোকে ৰেডি হৈ যোৱা বুলি জানিব। এইপিনে মোৰ এইখিনিও ৰেষ্ট দিয়া হৈ গ'ল। এতিয়া মই ইয়াতে গৰম কৰি থৈ দিয়া গুড়খিনি দি দিম। গুড়খিনি অকণমান গৰমে গৰমে দি দিব। এইদৰে চেকনি বা চালনীত আপোনালোকে চালি দি দিব, তেতিয়া কিবা থাকিলে ৰৈ যাব। এইদৰে অলপ গৰম হৈ থাকোঁতে এইদৰে দি দিব। একেবাৰে নমায়ে দিব নালাগে। অলপ গৰম হৈ থাকিলে এইদৰে দি দিব। দেখিছেনে? মই এইদৰে দি দিলোঁ। এতিয়া আকৌ গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই লৈছোঁ। দেখিছে? একেবাৰে টেষ্টি পিঠা। মই গুড়খিনি ভালদৰে মিলাই ল'লোঁ। আপোনালোকে এইটো জোখত ৰখাই দিব। দেখিছেনে? একেবাৰে বেছি ডাঠ নকৰিব, পনীয়া কৰি ৰখাব। দেখিছে? এইটো জোখত।
এইখিনি মই ভালদৰে মিলাই ল'লোঁ। আপোনালোকে বেছি ডাঠ কৰি কিন্তু নাৰাখিব, এইটো জোখত ৰখাই দিব। এতিয়া মই ইয়াতে দি দিম এয়া বেকিং চ'ডা। আমি যিটো খোৱা চ'ডা, বেকিং পাউডাৰ নহয়, এয়া মই আধা চামুচৰ কম দিছোঁ। বেছি নিদিব, বেছি দিলে কিন্তু পিঠাটো খাবলৈ বেয়া লাগিব। এতিয়া ভালদৰে এইখিনি আৰু মিলাই ল'ম। এইখিনি যেতিয়া বেকিং চ'ডাখিনি দিম তেতিয়া আৰু বেছি সময় ৰখাই নথ'ব, এইখিনি ৰেডি হৈ যায়। এতিয়া মই ভালদৰে মিলাই ল'লোঁ। গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এয়া এচামুচ ঘি দি দিছোঁ। ঘি দিব, নহ'লে ঘি নাথাকিলে ৰিফাইনে দি দিব। টেষ্টি পিঠা আপোনালোকে এইদৰে বনাই খাব আৰু ল'ৰা ছোৱালীকো দি দিব। এতিয়া ইয়াতে মই দি দিম এয়া বাদাম আৰু কাজু। আপোনালোকে যি ওচৰত থাকে সেয়াই দিব পাৰিব। খিচমিচ থাকিলে খিচমিচো দিব পাৰিব। অলপ এইদৰে ভাজি লৈছোঁ। বেছি ভাজি থাকিব নালাগে, অলপ এইদৰে গৰম কৰি ল'লেই হৈ যাব। এতিয়া মই ইয়াতে আধা চামুচৰ কম আৰু কেইটামান চফগুটি দি দিছোঁ। বহুত ভাল লাগে, আপোনালোকে এইদৰে দি দিব থাকিলে। এতিয়া ইয়াতে 2 চামুচ এয়া নাৰিকলৰ গুড়ি দি দিছোঁ। এয়া শুকাই থৈ দিয়া নাৰিকলৰ গুড়ি। এতিয়া এইখিনি এবাৰ এইদৰে লৰাই লৈছোঁ। এয়া দেখিছেনে? গেছৰ ফ্লেমটো মই প্ৰথমতে ল' টু মিডিয়ামত এইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো একেবাৰে কম জুইত আপোনালোকে পিঠাটো বনাব লাগিব। একেবাৰে কমাই দিছোঁ। এতিয়া মই হেতাখন গুচাই ল'ব লাগিব। এয়া পিঠাৰ মিশ্ৰণখিনি দিয়াৰ আগত এবাৰ এইদৰে লৰাই ল'ব। এইদৰে লৰাই লৈছোঁ। এতিয়া ইয়াতে মই দি দিম। এয়া দেখিছেনে? এইদৰে দি দিলোঁ। আপোনালোকে কেৰাহী, মই ননষ্টিকৰ কেৰাহী লৈছোঁ। আপোনালোকে যি থাকে তাকে সেয়া কেৰাহীতে বনাব পাৰিব। এতিয়া ঢাকনিৰে ঢাকি এইদৰে মই 20ৰ পৰা 25 মিনিট সময় থৈ দিম। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। ইপিনে মোৰ 25 মিনিট সময় হৈ গ'ল। এতিয়া মই চাই লওঁ। এইদৰে শলা এডাল লৈ আপোনালোকে এইদৰে চাই ল'ব। এয়া দেখিছেনে? কোনো ধৰণৰ লাগি অহা নাই। যদি লাগি আহে আৰু 5 মিনিট সময় থৈ দিব। এতিয়া পিঠাটো মোৰ হৈ গৈছে। ঢাকনিৰে ঢাকি এইদৰে মই গেছ অফ কৰি একেবাৰে সম্পূৰ্ণ কেৰাহীখনতে ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক দেখাই আছোঁ। এতিয়া ঠাণ্ডা হৈছে অলপ। এতিয়া মই পিঠাটো কেৰাহীৰ পৰা এইদৰে উলিয়াই ল'ম। এয়া দেখিছেনে? এইদৰে মই উলিয়াই ল'লোঁ। ঠাণ্ডা হ'লে এইদৰে উলিয়াই ল'ব। এতিয়া মই পিঠাটো আপোনালোকক কাটি দেখাম। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে বনাব, ল'ৰা ছোৱালী খায়ো পিঠাটো ভাল পাব। এয়া দেখিছেনে? কিমান ধুনীয়া হৈছে। মই কাটি এইদৰে লৈ ল'লোঁ। আপোনালোকে একেবাৰে সহজতে এই পিঠাটো বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।